কৃষ্ণাইত বেকিপুলত নৱনিৰ্মিত সমূহীয়া গৃহ শুভ উদ্বোধন। গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত বেকিপুলত 6,40,000 টকা ব্যয়েৰে নৱনিৰ্মিত সমূহীয়া গৃহটোৰ আজি শুভ উদ্বোধন কৰা হয়। 2022-23 বিত্তীয় বৰ্ষৰ বিধায়কৰ ADS পুঁজি ধনেৰে নিৰ্মাণ কৰা সমূহীয়া গৃহটোৰ আজি পুৱা 11 বজাত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে 36 নং দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে। উদ্বোধনৰ পিছতে নৱনিৰ্মিত সমূহীয়া গৃহটোত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। কৃষ্ণাই ব্লক কংগ্ৰেছৰ সভাপতি ডাক্তৰ দিলীপ কুমাৰ ঘোষৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাষণ প্ৰদান কৰে বিধায়ক যাদৱ স্বৰ্গীয়াৰী। গোৱালপাৰা জিলাৰ সাহিত্য সভাৰ সভাপতি বাণীকান্ত ৰাভা আৰু কৃষ্ণাই সমবায় সমিতিৰ সভাপতি মহিজুদ্দিন শেখে। কৃষ্ণাই ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰছুল আল ফাৰুকে আঁত ধৰা সভাখনত উপস্থিত থাকে গোৱালপাৰা জিলা কংগ্ৰেছৰ ST মৰ্চাৰ সভাপতি পত্ৰ কুমাৰ ৰাভা, জ্যেষ্ঠ সমাজকৰ্মী আব্বাছ আলী, কৃষ্ণাই ব্লক কংগ্ৰেছৰ উপসভাপতি আলী আকবৰ, কক্ষাধ্যক্ষ জব্বৰ খান, কৃষ্ণাই ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী চুৰিয়া বেগম, দুধনৈ সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি শফিকুল ইছলাম, উপসভাপতি আলবিন আলহাদি, বেকিপুল প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অমল চন্দ্ৰ শীল, পাখিৰিগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজীৱ দাসৰ লগতে বহু লোক উপস্থিত থাকে। উপস্থিত আজিৰ সভাত মাননীয় 36 নং দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী ডাঙৰীয়া, লগতে উপস্থিত আমাৰ এই অঞ্চলৰ বিভিন্ন মুৰব্বীসকল, লগতে উপস্থিত আমাৰ এই অঞ্চলৰ আই মাতৃসকল, ভাই বন্ধুসকল, আজি অতি সুখৰ বিষয় এইখন কমিউনিটি হল আজি আমি মুকলি কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ। আৰু এই হিচাপতে মই আমাৰ মাননীয় বিধায়ক ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতে যিখিনি কাম আমাৰ কাৰণে কৰিলে, আমাৰ ৰাইজৰ স্বাৰ্থৰ কাৰণে, সমাজৰ কাৰণে আমাক এক সুবিধা কৰি দিলে, সেইকাৰণে আমি তেওঁৰ চিৰত কৃতজ্ঞ। আগলৈ যাতে ভৱিষ্যতে এইখন কমিউনিটি হলৰ দ্বাৰা এইখন গাঁৱৰ মানুহে বিভিন্ন সভা সমিতি কৰি গাঁওখন যাতে উন্নয়নৰ ফালে আগবাঢ়ি নিব পাৰে, বা এইখন ভৱনৰ যিখন আজি ক্লাবৰ মাজেৰে এই ভৱনখন নিৰ্মিত হৈছে, এই ক্লাবৰ জৰিয়তে বিভিন্ন উন্নয়নমূলক কাম যাতে আমাৰ ইয়াতে হয়, তাৰ কাৰণে মই আশা ৰাখিছোঁ। নৱপ্ৰজন্মই নিশ্চয় এই ক্ষেত্ৰত অলপ আগভাগ লৈ যাতে সমাজখন আগুৱাই লৈ যায়, তাৰ কাৰণে মই সকলোৰে ওচৰত মই অনুৰোধ জনাইছোঁ। আশা কৰোঁ নিশ্চয় তেওঁলোকে এই ক্ষেত্ৰত আগবাঢ়ি আহিব।
নৱপ্ৰজন্মই আজিকালি আগৰ দিন নাই, এতিয়া নৱপ্ৰজন্মই বহুখিনি আগবাঢ়ি আহিছে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে আগবাঢ়ি আহিছে আৰু এইটো এটা ভাল শুভ লক্ষণ। যি কি নহওক, আজিৰ সভাত যিসকল ব্যক্তিয়ে আহি সহযোগ কৰি আমাক সহায় সহযোগিতা আগবঢ়ালে সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। পোনপ্ৰথমতে আমি সম্বৰ্ধনা দিবলৈ অনুৰোধ জনাইছোঁ আমাৰ কৃষ্ণ ব্লক কংগ্ৰেছৰ সভাপতি তথা বেকিপুৰ কমিউনিটি হলৰ সভাপতি মহোদয় ডক্টৰ দিল কুমাৰ সম্বৰ্ধনা দিবলৈ অনুৰোধ জনাইছোঁ। সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক আমি এখন ফুলাম গামোচা আৰু এখন শৰাইৰে সম্বৰ্ধনা দিবলৈ অনুৰোধ জনাইছোঁ। বেকিপুৰ সমাজ আমাৰ বয়োজ্যেষ্ঠ তথা কৃষ্ণাই অঞ্চলৰ বিশিষ্ট সাংবাদিক সন্দৰ্ভ কুমাৰ দাদাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা দিবলৈ অনুৰোধ জনাইছোঁ। তেওঁক দুজনে আমি এখন ফুলাম গামোচা দিবলৈ সভার সভাপতি মহোদয় দিলীপ দা ডাঙরিয়া আর 36 নং আমার বিধায়ক আমার যাদব ডাঙরিয়া আর ডিস্ট্রিক্টের আমার বাণীদা ডাঙরিয়া এবং আমার বন্ধুসকল আর মা ভনীসকল মই বিশেষ ইমান কবা নাজানো, তথাপি আমার এমএলএ ধন্যবাদ দিছোঁ। এই কুমুন্দ্ৰ হলটো আমাৰ বহু দিনৰ পৰা আমাৰ দিলীপদা বহুত মাথা মাৰছিল। আগৰ এমএলএ বহুত 2-3টা এমএলএ কিন্তু খুব মাথা মারছিল বেকিপুৰ এটা কুমুন্দ্ৰ হলৰ কাৰণত, কিন্তু পাওয়া নাই। এইবাৰ আমাৰ দুধনৈ সমষ্টিৰ এই এমএলএ এই কুমুন্দ্ৰ হলটো দেওয়ার কাৰণত আমি বিরাট সুখী বা বেকিপুৰৰ ৰাইজো সুখী। আৰু এইখানেই নহয়, আমার এমএলএ আমার এরিয়াত আরো কাম করছে। আমার মেহেন্দি রাস্তাটা লৈ বহুত আমার কি আছিল, আমার এই এমএলএ আহি আমার মেহেন্দি রাস্তাটো ক্লিয়ার করে দি ইনশাআল্লাহ কাম হয়ে আছে, 1-2 মাহ ক্লিয়ার হব। আর আমার এই একটা রাস্তা রিপেয়ারিং করে হিরাপাড়া রাস্তাটো কাম হয়ে আছে, আরো আছে আমার বহু। কিন্তু আমার এমএলএ মহাদেব এটাই ডিমান্ড আছে আমার কৃষ্ণাই মেডিকেলটো বহুত দিছে। আর এইটো 2-2.5 বছর যেহেতু তোমার আছে, 2-2.5 বছরত যাতে আমার মেডিকেলটো দেয়, এইটো হলে আমার কৃষ্ণের বাড়ি রাইজ আর বহুত শান্তি পাব আর বহুত কি হোক। আমিও এইটো বহুত আগৰ পৰা আশা কৰি আছিলোঁ এইটো এটা ভৱন হ'ব, কাৰণ আমি বিভিন্ন সভা সমিতিত উপস্থিত কৰি আছোঁ। বিধায়কৰ আগত প্ৰশংসা কৰাৰ দৰে হয়। মই এইগৰাকী বিধায়ককহে পাইছোঁ সাহিত্যৰ সৈতে জড়িত হৈ সাহিত্য অনুষ্ঠানসমূহক সহায় সাহায্য কৰা। মই বহুত বিধায়ক দেখিলোঁ, এইগৰাকী বিধায়ককহে মই দেখিলোঁ যে তেওঁ সাহিত্য অনুষ্ঠানবিলাকক সহায়। এইখনত দ্বিতীয় কাৰ্যনিৰ্বাহক সভা আমি শ্ৰীসূৰ্য মহাপীঠত অনুষ্ঠিত কৰিছিলোঁ যোৱা জুলাই মাহৰ 31 আৰু 30-31 আগষ্টত। তেতিয়া তেওঁ আমাক সহায় কৰিছিলে আন ধৰণে, যদিও তেওঁ মানে ৰাজনৈতিক ব্যস্ততাৰ কাৰণে উপস্থিত থাকিব নোৱাৰিলে, তথাপি তেওঁ আমাক সহায় কৰিছে। সভাত সকলো আমাৰ সদায় ব্যক্তিলৈ ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ আগন্তুক ভোগালী বিহুৰ মই সকলোলৈকে মোৰ শুভেচ্ছা থাকিম। দিলীপ ঘোষ ডাঙৰীয়াৰ এই অঞ্চলত
যথেষ্ট তেখেতে সামাজিকভাৱে সক্ৰিয় কৰ্মী আৰু আমাৰ দলৰ তেখেত কৃষ্ণাই ব্লক কংগ্ৰেছৰ সভাপতিত্ব আসন অলংকৃত কৰি আছে আৰু তেখেতৰ এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে বহুদিনৰ পৰা বিকিপুলত এখন ৰাজহুৱা সভাগৃহ প্ৰয়োজন অনুভৱেৰে মোক কৈছিলে আৰু ময়ো চচকে দেখিছিলোঁ যে বিকিপুলত ৰাজহুৱা প্ৰেক্ষাগৃহৰ দৰকাৰ আছে আৰু সেই হিচাপে 2022 বৰ্ষৰ বিত্তীয় বৰ্ষত মোৰ পুঁজিৰ কিছু টকা দি পেলাই আমাৰ দিলীপ ঘোষ ডাঙৰ দাদাৰ যি সপোন আৰু এই অঞ্চলৰ ৰাইজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিভিন্ন সভা সমিতি পতাৰ নিমিত্তে এই ঘৰটোত নিশ্চয় কামত লাগিব আৰু আশা ৰাখিম ভৱিষ্যতে বিশেষকৈ বিকিপুলটোত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিশেষকৈ আমাৰ বাণীকান্ত মামাই যেনেধৰণৰ কৈ কথাবিলাক কৈ গ'ল নিশ্চয় ইয়াত সাহিত্য চৰ্চা হ'ব বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সভা সমিতিৰ ইয়াত হয়তো আলোচনা হ'ব মিটিং হ'ব তাৰ কাৰণে এই সভাগৃহটোত আমি মুক্তভাৱে অনুমতি দিব লাগিব আৰু যথেষ্ট আনন্দিত হৈছোঁ এজন এই সমষ্টিৰ বিধায়ক হিচাপে খুব সৰু ডিছপেঞ্চাৰী এই সৰু ডিছপেঞ্চাৰীটোৰ বিষয়ে ইতিমধ্যে বিধানসভাত দুবাৰকৈ মই কুৱেশ্যন কৰিলোঁ দুবাৰ কুৱেশ্যন কৰা হ'ল প্ৰশ্নোত্তৰ কালত বিভাগে আপগ্ৰেডেশ্যনৰ ব্যৱস্থাৰে কৰাৰ কথা আশ্বাস দিছে কিন্তু আমি যেতিয়ালৈ মানে নহ'ব তেতিয়ালৈ আমি বিশ্বাস কৰিব নোৱাৰে হ'লেহে আমি বিশ্বাস কৰিব পাৰিম আৰু সেই হিচাপে বিভাগক কৃষ্ণাই এই বৃহত্তৰ জনবহুল এই টাউনটোৰ আশে পাশে থকা মানুহখিনিৰ স্বাস্থ্যৰ সেৱাৰ বাবে হস্পিটেল ডাঙৰ হস্পিটেলৰ অতি দৰকাৰ আৰু মই ভাবোঁ বা আশা ৰাখিম পৰৱৰ্তী সময়ত কৃষ্ণই হস্পিটেলৰ আপগ্ৰেডেশ্যনৰ নিশ্চয় কাম সমাধান হ'ব বহুখিনি কৰিবলগীয়া আছে কিন্তু চৰকাৰৰ পুঁজি সাপেক্ষেহে বিভিন্ন বিভাগৰ অন্যান্য কামবিলাক হয় তথাপিও যিখিনি দৰকাৰী আৰু মোৰ সাধ্যৰে যিখিনি কৰিবলগীয়া কাম সেইখিনি কিছু অংশ কৰা হৈ আছে মই আশা কৰোঁ ভৱিষ্যতে পুনৰ আৰু কিছু কাম কৰাৰ কাৰণে আমি নিশ্চয় কৰিব পাৰিম তো যিয়ে নহওক আজিৰ এই অনুষ্ঠানত কমিউনিটি হল বা প্ৰেক্ষাগৃহৰ সভা উদ্বোধনত ৰাইজৰ সহযোগিতাৰ দ্বাৰা ভৱিষ্যতে এই সভাগৃহখন যাতে দিলীপ ঘোষ ডাঙৰীয়াৰ প্ৰয়াত তেখেতৰ চিকিৎসক মানে ভাতৃ প্ৰয়াত ডক্টৰ ৰূপ কুমাৰ ঘোষ নামেৰে নামাকৰণ কৰক এই গৃহটোত আৰু তেখেত বা অঞ্চলৰ যি আশা সেই আশা যাতে পূৰণ হয় তো দীঘলীয়া নকৰোঁ আজি শুভ উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে আমাৰ এই অনুষ্ঠানত উপস্থিত থাকি যিসকল সদাশয় ব্যক্তিয়ে মানে সহযোগিতা কৰে তেখেতসকললৈ মই আন্তৰিক কৃতজ্ঞতা থাকিল আমাৰ মনত কিছুমান মানুহ আছে তেওঁলোকৰ মন এতিয়াও বহুত ঠেক হৈ আছে তাৰ কাৰণে সমাজত
আমি উন্নয়নত বাধাগ্ৰস্ত হ'ব লগা হয়। সেইকাৰণে সকলোকে আমি অনুৰোধ জনাম, সকলোৱে ভেদাভেদ পাহৰি সকলোৱে একেলগ হৈ আমি সমাজৰ কাৰণে আমি আগবাঢ়ি যাওঁ। সমাজৰ যাতে উন্নয়ন হয়, ৰাইজৰ যাতে সেৱা কৰিব পাৰোঁ, তাই মনোভাৱেৰে সকলোৱে ওলাই আহক, তাকে মই সকলোকে মই আহ্বান জনাই আৰু আজি সভাত সকলোৱে আহি যোগদান কৰাৰ কাৰণে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাই মই আজি এই বক্তব্য এইখিনিতে সামৰিছোঁ আৰু আজিৰ সভা এইখিনিতে ভংগ কৰি দিলোঁ।